হেই গাইজ, গুড ইভিনিং গাইজ। আপোনালোক কেনে আছে? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোক সকলোৰে ভাল। গাইজ, এতিয়া মই আছোঁ আমাৰ শহুৰ ঘৰত আৰু শহুৰ ঘৰত আজি মই কি কৰি আছোঁ বা আজিৰ দিনটো কেনেকুৱা সেইটো বিষয়ে ক'বলৈ গৈ আছোঁ। আজিৰ দিনটো একেবাৰে ডাৱৰীয়া বতৰ, আপোনালোকে দেখাই পাইছে। এয়া হৈছে পিছফালৰ দৃশ্য আৰু এয়া হৈছে আমাৰ বাগান। বাগানত কি গছ আছে, এয়া বিভিন্ন ধৰণৰ গছ আছে। এয়া আপোনালোকে দেখা পাইছে। আৰু সৌটো হৈছে আগত হৈছে বেলগছ আছে, বহুত বিভিন্ন ধৰণৰ তামোল গছ আছে আৰু নাৰিকল গছো আছে, আগত আছে সেইটো। আৰু গাইজ, আজিৰ বতৰটো একেবাৰে বেয়া। আজিৰ বতৰটো অলপমান ৰাতিপুৱাই বৰষুণ পৰিছিলে, তো বৰষুণ পৰাৰ পিছতে এতিয়া অলপমান দিনটো অলপমান চাফা হৈছে এতিয়া, আৰু কিজানি বৰষুণ আহিবই। তো এতিয়া মই বৰ্তমান এনেই আছোঁ আৰু সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ আপোনালোকক। আৰু কেনেকুৱা আমাৰ চোতালখন একেবাৰে দেখিছেনে, পানী পৰি একেবাৰে বোকা হৈ পৰিছে ঘৰ গাইজ। আৰু বেক কেমেৰাটো দেখুৱাই আছোঁ, এয়া আমাৰ চোতাল একদম পানী হৈ গৈছে। চাওক না, অলপমান বৰষুণতে ইমান পানী হৈ গৈছে। আৰু ইয়াতে বহি আছে ভাইটি, বিষ্ণু ভাইটি বহি আছে। ভোক লাগিছে? ভাত খাবানে? আৰু ভিতৰত আছে মা, আৰু এইফালে আছে বীৰ ভণ্টি এইফালে আহিছে। ক'ত গৈছিলা? ভণ্টিহঁতৰ ঘৰত গৈছিল। আৰু ভিতৰত দুই মায়ে মিলি ভাত খাই আছে। ভিতৰত আছে মোৰ মা আৰু লগতে আছে মোৰ মাদাৰ ইন ল, শাহু মা। আৰু এইফালে হৈছে গোহালি ঘৰ। আজি চোতালটো একেবাৰে অৱস্থা নাইকিয়া হৈছে, দেখা পাইছেনে কি অৱস্থা হৈছে? অলপমান বৰষুণতে ইমান পানী হ'ব বুলি ভবাই নাছিলোঁ। আৰু সৌফালেও হৈছে আমাৰ গেট, আৰু গেটৰ ওচৰত চাওক কিমান ফুল ফুলি আছে। এইবিলাক কি ফুল পৰি আছে? কি ফুল এইটো? এই হালধীয়া ফুলটো বহুত ভাল লাগে, দেখা পাইছেনে? এই হালধীয়া ফুলপাহ বহুত ভাল লাগে, দেখাত ধুনীয়া বহুত। আৰু ইয়াতে পৰি চাওক, একদম মানে চাৰিওফালে পৰি একদম গোটেইখিনি অৱস্থা একদম ফুলৰ একদম বাগান হৈ পৰিছে, দেখিছেনে? আৰু সৌটো হৈছে আমাৰ লাও শাক, পানীলাওৰ গছ। সৌটো হৈছে পানীলাওৰ গছ, পানীলাও ধৰা নাই এতিয়ালৈকে। আৰু এইটো হৈছে আম গছ। আৰু মই যে কৈছিলোঁ আগত নাৰিকল গছ আছে বুলি, আৰু এইটো হৈছে নাৰিকল গছ। বলক আপোনালোকক এতিয়া অলপমান গেটৰ নজাৰা দেখুৱাই দিওঁ, অলপমান বাহিৰৰ নজাৰাটো দেখুৱাই দিওঁ। আৰু সৌটো হৈছে বাবা ভোলেনাথৰ, তাত আছে বাবা ভোলেনাথৰ শিৱলিংগ। তাত আমি শিৱৰাত্ৰিৰ দিন পানী ঢালিছিলোঁ উপবাস থাকি। আৰু সৌটো হৈছে পানী টেংকি। আৰু এইটো হৈছে ৰাস্তা, আমাৰ ৰাস্তাখন দেখা পাইছেনে? শিলপৰা ৰাস্তা, যদিও দেখাত ভাল লাগে, বহুত ভাল লাগে, চাই ভাল লাগে। আৰু ৰাস্তাৰ পৰা মেইন ৰাস্তাখন বেছি দূৰ নহয়, দেখাই পায়, ইয়াৰে পৰাই দেখাই পায়। আপোনালোকে দেখাই পাইছে মেইন ৰাস্তাত কোন গৈ আছে, কোন আহি আছে, গোটেইখিনি দেখা পায়। এয়া হৈছে নাজাৰা। আৰু এয়া হৈছে আমাৰ বাগান, তামোলৰ বাগান চাওক। আৰু সৌটো হৈছে আমাৰ ঘৰ, সৌটো হৈছে মোৰ ৰুম গাইজ। ঘৰখন ভালকৈ দেখুৱাই দি আছোঁ, মোৰ ৰুমখন ভালকৈ দেখুৱাই দি আছোঁ, মই কোনখন ৰুমত থাকোঁ। আৰু সৌটো হৈছে মোৰ ৰুম গাইজ। আজি দেখা পাইছেনে বৰষুণৰ কাৰণে কিমান কাপোৰ জিকি আছে, একদম কাপোৰবোৰ জিকি একদম নক'ব, অৱস্থাই বেয়া হৈ আছে একদম কাপোৰবোৰ। সেইকাৰণে শুকাই দি থৈ দিছোঁ, বাৰাণ্ডাতে শুকাই দি থৈ দিছোঁ। আৰু সৌটো হৈছে মাৰ মেখেলা চাদৰ, আৰু সেইটো হৈছে মোৰ শাহু মাৰ কাপোৰ। আৰু সৌটো হৈছে চাইকেল, অশোকৰ চাইকেল কিজানি, ভাগিন ল'ৰাৰ চাইকেলখন। আৰু সৌটো চাওক, এই কুকুৰটো চাওক, আমাৰ ঘৰতে ভাত খায় গাইজ। আমাৰ ঘৰত দুটা কুকুৰ থাকে।
আৰু এইটো হৈছে গোহালি ঘৰ। তো ফাইনেলি গাইজ আপোনালোকে আমাৰ ঘৰ দেখা পালে, আৰু আজি বতৰ কেনেকুৱা সেয়াও দেখা পালে। কেনেকুৱা বতৰ, একদম ডাৱৰীয়া হৈ আছে। এয়া আপোনালোকে দেখা যায়। আৰু সৌটো যে দেখা পাইছে, সৌটো হৈছে মোৰ ছাতি গাইজ। মই ছাতিখনো লৈ আহিছোঁ ঘৰৰ পৰা। এয়া গাইজ, আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আমাৰ ঘৰ দেখুৱাই। তো থেংক ইউ ছ' মাছ গাইজ।